ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান নাম মহিমা কৃষ্ণ। আপোনাসৱ মহামহন্ত সৰ্বজানন্তা। আপোনাসৱে জানে যে ভাগৱত এনে এক উত্তম শাস্ত্ৰ, যি শাস্ত্ৰৰ মাধ্যমেৰে শ্ৰেষ্ঠতম জীৱ, জ্ঞান আৰু বিবেকযুক্ত মনুষ্য আমি নিজৰ জীৱন অতিবাহিত কৰিব পাৰিলে সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰিষণ হয় আৰু পূৰ্ণ কৃপাৰ বশত সেই জীৱই সিদ্ধি লাভ কৰে আৰু সেই সিদ্ধি আপোনাসৱ সৰ্বজানন্তা সিদ্ধান্ত দিছে গুৰুজন বস্তুৱে। অ যিটো জনে যায় মাধৱৰ নাম স্মৰি, পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও বাপ বুলি কৰয় কাকুতি। সেই জীৱই 5 প্ৰকাৰৰ সিদ্ধি লাভ কৰে। শালুক্য, সাজৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই 5 প্ৰকাৰ সিদ্ধি লাভ কৰি জীৱই ঈশ্বৰ পৰমাত্মা প্ৰভু ভগৱন্ত কৃষ্ণ তত্ত্বত আমি জীৱাত্মা বিলীন হৈ যাব পাৰোঁ। য'ৰ পৰা আৰু পুনশ্চবাৰ 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰি দুখ কষ্ট ভোগ কৰিব লগা নহয়। ভাগৱত হ'ল এনে এক উত্তম শাস্ত্ৰ, য'ত পৰীক্ষিত নামৰ জীৱ আত্মাই কৰা এটা ভুল কৰ্মৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মহামুনি কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ সুযোগ্য পুত্ৰ মহামানী শুকগুৰুৰ কৃপাধন্য হৈছিল আৰু এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিছিল। মূলতঃ 5টি প্ৰশ্নৰ সমাহাৰ মহাভাগৱত। প্ৰথম ভাগী প্ৰশ্ন হ'ল যে জীৱৰ পৰম গতি সাধন হয় ক'ত? ইয়াৰ উত্তৰ কেৱল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত ভাগৱতেহে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। দ্বিতীয় প্ৰশ্নভাগী হ'ল সৰ্বশাস্ত্ৰৰ মূল সাৰ বস্তু কি? ইয়াৰো উত্তৰ কেৱল মহাভাগৱতেহে আমাক সিদ্ধান্ত দিছে। 3 নম্বৰ ভাগী প্ৰশ্ন হ'ল যে পৰম ব্ৰহ্ম পৰমাত্মা স্বৰূপ সৰ্বশক্তিমান ঈশ তত্ত্বই এই ধৰাধামত অৱতাৰ ধাৰণ কৰে, কিন্তু কিয়? ইয়াৰ সুন্দৰ উত্তৰ প্ৰদান কৰিছে পুংখানুপুংখভাৱে সবিস্তাৰে কেৱল মহাভাগৱতে। 4 নম্বৰ ভাগী প্ৰশ্ন হ'ল যে ভগৱন্ত পুৰুষে অৱতাৰ হয়, কিন্তু সেই অৱতাৰবিলাক ধাৰণ কৰোঁতে জীৱৰ কল্যাণ সাধন কৰে কেনেকৈ? ইয়াৰো উত্তৰ মহাভাগৱতে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। 5 নম্বৰ ভাগী প্ৰশ্ন হ'ল যে ভগৱন্ত পুৰুষে নিজৰ অৱতাৰবিলাক সম্বৰণ কৰি যেতিয়া ধৰাধাম এৰি যায়, ভগৱন্ত পুৰুষে ধৰাধাম এৰাৰ পাছত ধৰ্ম বস্তুৱে ক'ত শৰণ গ্ৰহণ কৰে, ক'ত আশ্ৰয় গ্ৰহণ কৰে? ইয়াৰো উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে প্ৰদান কৰিছে। যি 5 ভাগীৰ উত্তৰ আমি জানিবলৈ চেষ্টা কৰি
সেই পথেৰে যদি নিজৰ জীৱন আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য সেই জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। এয়াই ভাগৱতৰ থুলমূল আভাস। আৰু আজি আমি আশ্ৰয় কৰিব বিচৰা হৈছে ষষ্ঠ স্কন্ধ অজামিল নামৰ এটি জীৱ আত্মাই কেনেকৈ দুৰাচাৰী অধৰ্মী হৈও ঈশ্বৰ পুৰুষৰ নাম তেৰাৰ কনিষ্ঠ পুত্ৰ অৰ্থাৎ 10জন পুত্ৰৰ ভিতৰত একেবাৰে সৰু পুত্ৰজনৰ নাম ভগৱন্তৰ যি অনন্ত কোটি নামৰ এক নাম নাৰায়ণে ৰাখিছিল, আৰু সেই সৰু পুত্ৰৰ নাম নাৰায়ণ জ্ঞাতে অজ্ঞাতে ভগৱন্তৰ নামেই উচ্চাৰণ কৰাৰ বাবে অজ্ঞানবশত মহাভক্তি হৈ থকাৰ কাৰণে অজামিল নামৰ জীৱ আত্মাই ঈশ্বৰ পুৰুষৰ কৃপাৰ পাত্ৰ হ'ব পাৰিছিল। যিটো কথা মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাত সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে এজোকা ঘোষাৰ জৰিয়তে। জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি হাতে চক্ৰ ধৰি টাংক মূৰ বুলি ৰাখিয়া ফুৰন্ত হৰি ৰাম ৰাখিয়া ফুৰন্ত হৰি। জ্ঞানকৃত বা অজ্ঞানকৃতভাৱে কেৱল এক দেৱ এক হেৱ একত বিনে নাই কেৱ, এই পৰম সত্যক আশ্ৰয় কৰিব লাগিব। আৰু অজামিলেও তাকেই কৰিছিল। অজামিল শব্দৰ অৰ্থ আপোনাভাৱে জানে, অজ যোগ অমিল সমান অজামিল। অজ ব্ৰহ্ম পৰমাত্মা ইক্ষতত্ব, যাৰ জন্ম নাই মৃত্যু নাই, আৰু তাৰ লগত জীৱাত্মা যেতিয়া পৃথকে পৃথকে থাকিব তাকেই কোৱা হৈছে অজামিল। আৰু সেই অজামিল নামৰ জীৱ আত্মাক শৰীৰধাৰী মনুষ্যক অপকৰ্মৰ বাবে নিবলৈ পঠাইছিল যমৰজাই তিনিটি যমদূতক, যাৰ আধ্যাত্মিক জ্ঞান হ'ল কফ বাত পিত্ত। এই তিনিটাই হ'ল যমদূত। শৰীৰধাৰী জীৱ আত্মাক শৰীৰৰ ওপৰত সেই তিনিটা যমদূতে ক্ৰিয়া কৰে। কফ বাত পিত্ত, কফজনিত বেমাৰ, পিত্তজনিত বেমাৰ, বাত বিষ অৰ্থাৎ গাঁঠিয়ে গাঁঠিয়ে যি বিষ হয়, সেই বিষজনিত বেমাৰতেই এটি শৰীৰৰ পৰা জীৱ আত্মা এই সংসাৰ এৰিব লগা হয়, ওলাই যাব লগা হয়। এয়াই তিনিটা যমদূত। আৰু এই তিনিটা যমদূতৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ভগৱন্ত পুৰুষে 4জন বিষ্ণুদূতক পঠাই দিছিল। আৰু গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে সেই 4জন বিষ্ণুদূত হ'ল গুৰু, দেৱ, নাম আৰু ভকত। আৰু আজি আমাৰ সেৱকী বাপজনাই গুৰুজনাৰ এই আমোঘ বাণীকে সত্যলৈ ৰূপান্তৰিত কৰি সপ্তশলপীয়া সিংহাসনত সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্ম নাম বস্তু বেকত কৰাই বাংময় মূৰ্তি গুণমালা গুৰুজনাৰ আদৰ্শত প্ৰতিষ্ঠা কৰিছে। আৰু আমিও সমস্ত জনাই এনেকৈ এই তিনিটি যমদূতৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰত্যেক দিনাই গুৰুদেৱ নামভকত 4 মহাবস্তুৰ যদি আশ্ৰয় কৰোঁ, অজামিলৰ নিচিনাকৈ আমিও এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰিম। তাকে নাম মহিমাৰ জৰিয়তে পদবন্ধে প্ৰকাশ কৰিছে পদ কৃষ্ণ। হে ৰাম নিগদতি শোক শুনা
নৃপনি শবদে দূতৰ বচন শুনি চাৰি পাৰিষদে ডাকিয়া বুলয় অৰে যমৰ কিংকৰ জানো নজান একো মহিমা নামৰ। মহামানী শুকগুৰুৱে অভিশপ্ত পৰীক্ষিত ৰাজাক কৈছে, হে ৰাজন, তুমি নিশব্দতাৰে অৰ্থাৎ মৌনভাৱেৰে সাৱধানে শুনাচোন যে তিনিজন যমদূতৰ বচন শুনি চাৰি পাৰিষদে প্ৰকাশ কৰিছে যে হেৰৌ যমদূত, আমি বুজি পাইছোঁ যে নামৰ মহিমা তহঁতি একো বুজি নাপাওঁ। এৰাম যতে কহিলি মানে সবে মায়াময়, কোন পৰমাৰ্থ ধৰ্ম নজান নিশ্চয়, এহি মতে কৰ পাপী জগত কেনাশ, ৰাজা ভাল ভৈলে তাৰ ভাল হবে দাস। তহঁতি যিমানখিনি ইতিমধ্যে জানিছ এই সকলোখিনি মায়াময়। পৰমাৰ্থ তত্ত্ব বিষয়বস্তু তহঁতি অকণমানো বুজি নাপাওঁ। আৰু এনেকৈ তহঁতৰ ৰজাৰ আজ্ঞা, যম ৰজাৰ আজ্ঞা পালন কৰি গোটেই জগতখনত পৰিভ্ৰমণ কৰি জীৱবিলাকক নৰকলৈ লৈ যাব। প্ৰকৃততে এইটো তহঁতৰ দোষ নহ'বও পাৰে। ৰাজা ভাল ভৈলে তাৰ ভাল হবে দাস। যিহেতু তহঁতৰ ৰজাই স্বভাৱটোৱে বেয়া, সেইকাৰণে তহঁতি দাস, গতিকে দাসৰো স্বভাৱ স্বাভাৱিকতে বেয়া হ'ব। তাৰমানে ইয়াৰ পৰা আমাক এটি সুন্দৰ সিদ্ধান্ত দিছে যে পিতৃ মাতৃৰ স্বভাৱ যদি প্ৰকৃততে বেয়া হয়, তেতিয়াহ'লে সন্তানৰ স্বভাৱটো বেয়া হোৱাটো স্বাভাৱিক। এই পৰম সত্যটো আমাক গুৰুজন বস্তুৱে জ্ঞান দিব বিচাৰিছে। এৰামে কিছু নজান সদন্দি বাক লাগে যাক, পাইলে কব ধৰ্মে ধৰ্ম ৰাজাৰ সভাক, নিষ্পাপিক কৰে দণ্ড কিনো মহা কষ্ট, জানিলো হোৱে বেশে জগত ভৈল নষ্ট, ৰামে শিষে মহা সাধু পুত্ৰ বতে পালে প্ৰজা, কৰে সমুচিত শাস্তি শিষে ধৰ্ম ৰাজা, অনাদোষে দণ্ড নুহি ৰাজাৰ লক্ষণ, ভৈল নষ্ট লৈবে লোকে কাহাত শৰণ। হেৰৌ যমদূত, তহঁতৰ ৰজাৰ স্বভাৱটো যিহেতু বেয়া, সেইকাৰণে তহঁতৰ স্বভাৱটো বেয়া। এই বিনা দুখত ৰজাই যেতিয়া তহঁতক এই অজামিল নামৰ জীৱাত্মাক নৰকলৈ লৈ যাবৰ বাবে পঠাই দিছে, এইটোৱে যিহেতু ৰজাৰ লক্ষণ, গতিকে নষ্ট ভৈলে লোকে লৈব কাহাত শৰণ। এনেকুৱা অধৰ্মবিলাক যদি প্ৰজাৰ মাজত প্ৰচাৰ হৈ থাকে, তেতিয়াহ'লে প্ৰজাবিলাকে সত্য পথটো কেনেকৈ দৰ্শন পাব? শৰণ ল'বলৈ বিচাৰিব, ক'ত শৰণ ল'ব? ক'ত আশ্ৰয় ল'ব?
ইয়াৰ কোনো সদ উত্তৰ প্ৰজাই লাভ কৰিব নোৱাৰিব। এৰাম শ্ৰেষ্ঠ জনে কৰে যদি গৰিহীত কৰ্ম, দেখা দেখি অন্য অন্যে বোলে তাকে ধৰ্ম, পাছক লাগিয়া হেই প্ৰৱৰ্তিয়া যায়, সেহি মত ভৈলা ধৰ্ম ৰাজাৰ অন্যায়। সমাজত যিজনে মান্যতা পায়, শ্ৰেষ্ঠ বুলি আসনাধিষ্ঠ হয়, আসন পায়, মান সন্মান পায়, সেই শ্ৰেষ্ঠজনে জ্যেষ্ঠজনে যদি ভুল কৰ্ম এটাকে ধৰ্ম বুলি সত্য বুলি প্ৰচাৰ কৰে, পালন কৰে নিজেও, তেতিয়াহ'লে দেখা দেখি অন্যে বোলে তাকে ধৰ্ম। তেতিয়া দেখি থকা বাকীসকলে জ্যেষ্ঠজনে যিহেতু কৰিছে, শ্ৰেষ্ঠজনে যিহেতু পালন কৰিছে, গতিকে স্বাভাৱিক সৰ্বসাধাৰণজনৰ মনত সেইটোৱে ধৰ্মৰ বস্তু বুলি হৃদয়ত খোপনি পুতি লয়, যে তেওঁ যেতিয়া কৰিছে এইটোৱে নিশ্চয় ধৰ্মৰ সত্য পথটো। গতিকে তহঁতৰ ৰজা জমেও এনেকুৱা নিয়ম এটাকে পালন কৰিছে, যিহেতু তেওঁ শ্ৰেষ্ঠ, যিহেতু তেওঁ তহঁততকৈ জ্যেষ্ঠ, গতিকে স্বাভাৱিকতে তহঁতৰো স্বভাৱটো বেয়া হোৱাটো স্বাভাৱিক। আৰু এনেকৈয়ে পাছক লাগীয়া সেই প্ৰৱৰ্তিয়া যায়, সেহিমতে ভৈলা ধৰ্ম ৰাজাৰ অন্যায়। এনেকৈয়ে সময় বাগৰুতে বাগৰুতে সেই নিয়মবিলাককে পাছৰ প্ৰজন্মই ধৰ্ম হিচাপে পালন কৰিবলৈ চিন্তা কৰে। গতিকে আমি সমাজত যদি কেনেবাকৈ মান্যতাৰ আসন পাওঁ, সভাপতি, সম্পাদক, নামাচাৰ্য, নামঘৰীয়া, ভাগৱত পাঠক, ভাগৱত ব্যাখ্যাকাৰক আদি ধৰণে নামবিলাক বা মান্যতাখিনি আমি যদি সমাজত পাওঁ, তেতিয়াহ'লে আমি বাকীসকলতকৈ বেছি সাৱধান হোৱাটো আমাৰ প্ৰয়োজন। কিয়নো আমাৰ মুখেৰে উচ্চাৰিত একোটি শব্দ ব্ৰহ্ম শ্ৰৱণকৰ্তা আপোনাসৱ বাপ আই সমস্তই শুদ্ধ সত্য বুলি বিবেচনা কৰে। গতিকে আমি যদি অশুদ্ধভাৱে নীতি নিয়ম পালন কৰোঁ, অশুদ্ধভাৱে যদি শব্দৰ অৰ্থ সহিতে বাক্যৰ অৰ্থ আমি প্ৰকাশ কৰি শ্ৰৱণ মহাভক্তিৰ আশ্ৰয় কৰাই জীৱৰ মংগল কৰাব বিচাৰোঁ, বা শাস্ত্ৰসন্মতে ব্যৱস্থাটো আমি বিপৰীত ধৰণে পালন কৰোঁ, তেতিয়াহ'লে তাৰ বাবে দোষ বা অপৰাধ আমাৰহে হ'ব। এইটো শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে শ্ৰৱণকৰ্তাসকলতকৈ কীৰ্তন কৰাসকল অতীৱ সাৱধান হোৱাটো প্ৰয়োজন। কৃষ্ণ। এৰাম মহাজ্ঞানী জানি কৃষ্ণে থৈলা ৰাজা পাতি, কৰিবে কপাতকি সমুচিত শাস্তি, সেহি জমে কৰে যেবে ধৰ্মত বিঘাত, ভৈল নষ্ট লৈবে লোকে কাহাত সঞ্জাত। হেৰ' যমৰ দূত, পৰম জ্ঞানী বুলি ভাবিহে ঈশ্বৰ কৃষ্ণই তহঁতৰ ৰজাক ৰজাৰ আসনত বহুৱাইছে। তেনেস্থলত তহঁতৰ ৰজা যমে যদি এই ঈশ্বৰৰ নাম, সৰ্বশক্তিমান কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰা জীৱক যদি নৰকলৈ নিবলৈ আহে,
তহঁতক যদি পঠিয়াই দিয়ে এইটোতো অধৰ্ম হৈছে, শাস্ত্ৰৰ লগত নিমিলা এটা নিয়ম পালন কৰিছ, গতিকে এইটো পৰম অন্যায় হৈছে। আৰু এনেকুৱা অন্যায় যদি প্ৰজাই দেখি থাকে, শুনি থাকে, তেতিয়াহ'লে সেই প্ৰজাবিলাকে কাৰ সংগলৈ যাব? ঈশ্বৰ কৃষ্ণৰ সংগ আশ্ৰয় কৰিব নে যমৰ আশ্ৰয় কৰিব? ইয়াৰ কোনো সদ উত্তৰ লাভ কৰিব নোৱাৰিব। এৰাম যেন সাধু দেখিয়া সৰ্বস্ব থাপি থৈল, কোলাত শিতান দিয়া সুখে নিদ্ৰা গৈল, তাক মাৰি তাহাৰ সৰ্বস্ব লৈয়া যায়, সেহি মতে ভৈলা ধৰ্ম ৰাজাৰ অন্যায়। এখন গৃহস্থীৰ ঘৰত যেতিয়া এজন ভকতৰ আগমন হয়, সেই ভকতজনক ৰাতি যেতিয়া গিৰিহঁতজনে থাকিবলৈ সুন্দৰভাৱে আসন দিয়ে, সিদ্ধান্ত গ্ৰহণৰ পাছত আতিথ্য সেৱা কৰি সুন্দৰভাৱে নিশাটো যাপন কৰিবলৈ সুবিধাকণ দিয়ে, তাৰ পাছত সেই ভকতজনে যদি গিৰিহঁতজনে গম নোপোৱাকৈ ৰাতিতে ধন সোণ লৈ পলাই গুচি যায় সেই গৃহস্থী ঘৰৰ পৰা, ঠিক তেনেকুৱা এটা ব্যৱস্থাৰ কথা বৰ্তমান পদে ক'লে, যেন সাধু দেখিয়া সৰ্বস্ব থাপি থৈল। এজন সাধু দৰ্শন পাই তেওঁতেই সমস্ত অৰ্পণ কৰি দিলে, সেৱা শ্ৰদ্ধা ভক্তি, কোলাত শিতান দিয়া সুখে নিদ্ৰা গৈল। কোলাত শুবৰ বাবে, বিচনাত শুবৰ বাবে সুন্দৰভাৱে ব্যৱস্থাটো কৰি দিলে, তাক মাৰি তাহাৰ সৰ্বস্ব লৈয়া যায়, সেহিমতে ভৈলা ধৰ্ম ৰাজাৰ অন্যায়। ধৰ্মৰাজেও যম ৰজায়ো তহঁতৰ তিনিটাক যে পঠিয়াই দিছে অজামিল নামৰ জীৱাত্মাক লৈ যাবলৈ, সেই ৰজাৰো এনেকুৱাই এটা অন্যায় কৰ্ম হৈছে, অধৰ্ম হৈছে। থাকিবলৈ দিয়া ব্যক্তিজনে গৃহস্থৰ সৰ্বস্ব লুটপাত কৰি ৰাতিতেই পলাই পত্ৰং দিয়াৰ নিচিনাকৈ যমেও এনেকৈ অন্যায় কৰ্ম কৰিছে। এৰাম হেনবা বুলিবা ইটো বিপ্ৰ ধৰ্ম ভ্ৰষ্ট, ইহাৰ দণ্ডত তোমাষাৰ কিয় কষ্ট, শুনা সাৱধান হোয়া ইহাৰ উত্তৰ, জানো নজান একো মহিমা নামৰ, তোৰা সবে ধৰিলি বিপ্ৰৰ ধাতু নাই, নাৰায়ণ নাম উচৰিলে অনিচাই, এতেকে কৰিলে ইটো বিপ্ৰে যথোচিত, কোটি জনমৰ পাতকৰ প্ৰায়শ্চিত্ত। হেৰৌ তহঁতি অজামিল নামৰ জীৱাত্মা অৰ্থাৎ এই হৰিধাৰী মনুষ্য নামৰ বিপ্ৰক তহঁতি যেই মুহূৰ্ততে ধৰিলি, সেই মুহূৰ্ততে ই অনিচ্ছাকৃতভাৱে হ'লেও আমাৰ প্ৰভু জগতৰ হৰ্তা কৰ্তা সৰ্বনিয়ন্তা নাৰায়ণৰ নাম উচ্চাৰণ কৰিছে, কীৰ্তন কৰিছে। এতেকে কৰিলে ইটো বিপ্ৰে যথোচিত, কোটি জনমৰ পাতকৰ প্ৰায়শ্চিত্ত। সেইকাৰণেই এই অজামিল নামৰ বিপ্ৰজনৰ কোটি কোটি জনমৰ মহাপাপ প্ৰায়শ্চিত্ত হৈ গৈছে। যিটো কথা দ্বিতীয় স্কন্ধত খুব সুন্দৰভাৱে পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে সিদ্ধান্ত দিছে।
অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যি শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাই ঈশ্বৰৰ নাম আশ্ৰয় কৰে, উচ্চাৰণ কৰে, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তাৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি দ্বিতীয় এজনৰ নাই। যিটো কথা ভগৱন্ত পুৰুষে অৰ্জুনৰ আগতো অষ্টম অধ্যায় গীতা শাস্ত্ৰত প্ৰকাশ কৰিছে। ইয়ং ইয়ং ইয়পি স্মৰণে তেজতন্তে কলেবৰম তম তমেৱতী কন্তেৱ সদা সদ্ভাৱ ভাবিত। সেই কন্তেৱ যে মৃত্যুৰ প্ৰাক মুহূৰ্তত জীৱই যাক চিন্তা কৰি এই শৰীৰ এৰে, এই জীৱ আত্মা পুনশ্চ গৈ সেই শৰীৰতে অৱস্থান কৰিব লগা হয়। গতিকে অজামিলে নাৰায়ণৰ নাম আশ্ৰয় কৰিছে, সেইকাৰণে বিষ্ণুদূতে বৈকুণ্ঠলৈ নিবৰ বাবে আগবাঢ়ি আহিছে। আৰু আমি যদি কেনেবাকৈ আমাৰ গৃহস্থী ধৰ্ম পালন কৰি থকা অৱস্থাত পোহনীয়া গৰু ছাগলী হাঁহ পাৰ কুকুৰা আদি জীৱকেইটিৰ প্ৰাণীকেইটিৰ কথা চিন্তা কৰি মৰোঁ, বোলে মই যদি মৰি থাকোঁ গৰুকেইটাৰ কি হ'ব, বোলে মই যদি মৰি থাকোঁ হাঁহ ছাগলীকেইটাৰ কি হ'ব, তেতিয়াহ'লে আমি দেহা বা শৰীৰ এৰাৰ পাছত কৰ্ম অনুসাৰে আমি তাত গৈ অৱস্থান কৰিব লাগিব। প্ৰমাণ দিছে জড়ভৰতৰ হৰিণ জন্ম। মহাভাগৱত শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু এনেকৈ যমদূত কেইটাৰ আগত বিষ্ণুদূতে প্ৰকাশ কৰিছে, এৰা মুখ পাইলে কহুয়া কৰ্মত মুকুত ইহাত অদ্ভুত নেদেখিবা যমদূত। সেইকাৰণেই অজামিল নামৰ জীৱাত্মাই মোক্ষ প্ৰাপ্তিৰ বাবে আমি তেওঁ নিবৰ বাবে বৈকুণ্ঠলৈ আগবাঢ়ি আহিছোঁ। ইহাত অদ্ভুত নেদেখিবা যমদূত। এইটো অদ্ভুত বুলি তোমালোকে ভাবি নল'বা, ই শাস্ত্ৰসন্মত। এৰাম শুনা যমদূত কথা ইটো কোন চিত্ৰ কোটি জনমৰ ভৈল পাপৰ পবিত্ৰ। হেৰ যমদূত শুনাচোন, এইখন ছবি কেনেকুৱা যে কোটি জনমৰ ভৈল পাপৰ পবিত্ৰ, কোটি কোটি জনমৰ মহা মহা পাপ খণ্ডন হৈ পৰম পুণ্যৰ গৰাকী হৈ এটি জীৱ পবিত্ৰ হিচাপে বৈকুণ্ঠত বাস কৰিবলৈ সৌভাগ্যৱন্ত হয়। এৰাম অনিশায়ে নাৰায়ণ নাম উচৰিলে মহামুকুতিক পাইলে ইটো অজামিলে। হৰিহেন নাম যিটো লৱে একবাৰ মুখ কজাই বাৰ সিটো ভৈল কাছ পাৰ। অনিচ্ছাকৃতভাৱে হ'লেও নাৰায়ণৰ নাম যদি উচ্চাৰণ কৰে, আৰু তাৰ গৰাকী হ'ল অজামিল, গতিকে অজামিলে অনিচ্ছাকৃতভাৱে নাৰায়ণ নাম উচ্চাৰণ কৰাৰ ফলত হৰিহেন নাম যিটো লৱে একবাৰ মোক্ষক যায় বাৰ সিটো ভৈল কাছ পাৰ। মোক্ষ প্ৰাপ্তিৰ অৰ্থে সেই জীৱই এখোজ আগবাঢ়ি থাকিব পাৰে। ৰাম হেন বা বুলিবি নাম কৰ্মৰে খে অংগ উচ্চাৰিলে কৰ্ম কেশে কৰয়
সাংগ স্বতন্ত্ৰে সাধিবে গতি কিমতে লোকৰ ইটো শংকা নকৰিবি যমৰ কিংকৰ দ্ৰব্য সমে কৰে যেন জলক ভোজন স্নান পানে কেৱলে সাধয় প্ৰয়োজন সেই মতে হৰে পাপ নামে কৰ্মে সাংগে কেৱলে স্মৰণতে পলাই পাতক বিভংগে যেনেকৈ দ্ৰব্য সমে কৰে যেন জলক ভোজন স্নান পানে কেৱলে সাধয় প্ৰয়োজন সেইমতে হৰে পাপ নামে কৰ্মে সাংগে কেৱলে স্মৰণতে পলাই পাতক বিভংগে আমি যেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰোঁতে তাৰ লগত পানী অকণমানো গ্ৰহণ কৰোঁ স্নান পান দ্ৰব্য সমে জল ভোজন কৰা এই প্ৰক্ৰিয়াটোত আমাৰ শৰীৰটোৱে সুন্দৰভাৱে শক্তি লাভ কৰিব পাৰে ঠিক তেনেকৈ সাধু সন্ত মহন্তৰ সংগত আসনাধিষ্ঠ হৈ শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে এটি জীৱই মহা পাপৰ পৰা পৰিত্ৰাণ পাই ৰাখি ৰাখি পুণ্যৰ গৰাকী হ'ব পাৰে এৰাম নাহি চিন্তা অনিচাটো যদি বুলৈ হৰি তথাপি পলাই পাপ কম্পিতৰ তৰি যেন ক্ষুদ্ৰ মৃগে নাদ শুনিয়া সিংহৰ জীৱ ৰাখি শৈৱ তৈৰ তেখনে অন্তৰ বনৰ মাজত চৰি থকা পহুবিলাকে যেনেকৈ বহু দূৰত বাঘ সিংহৰ গোজৰণি শুনাৰ মাত্ৰকে যি স্থানত তেওঁলোকে আহাৰ গ্ৰহণ কৰি আছিল সেই স্থানৰ পৰা বহু দূৰলৈ পলাই পত্ৰং দিয়ে তৎমুহূৰ্ততে ঠিক তেনেকৈ নাহি চিন্তা অনিচ্ছাটো যদি বোলৈ হৰি তথাপি পলাই পাপ কম্পিতৰ তৰি তৎমুহূৰ্ততে সেই স্থানৰ পৰা সেই শৰীৰধাৰী মনুষ্যৰ ওচৰৰ পৰা পাপ পলাই পত্ৰং দিয়ে বুলি সিদ্ধান্ত দিছে আৰু খুব সুন্দৰভাৱে ভাগৱতৰ এটি দৰ্শন মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে প্ৰকাশ কৰিছিল বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত প্ৰভু তুমি থাকাচোন তুমি এৰি গ'লে মই কাৰ লগত থাকিম আৰু ভগৱন্ত বস্তুৱে মহাভক্তৰ বাক্য ৰাখি প্ৰকাশ কৰিছে উদ্ধৱ মই নাযাওঁগৈ তুমি যিহেতু কৈছা মই থাকিম দিয়া মই ক'ত থাকিম জানানে উদ্ধৱ তিৰোধায়াম প্ৰবেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম তেহনয় বাংময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰে মই যামগৈ তিৰোধায়ম মই যামগৈ প্ৰৱেশটো হয়ং মই পুনৰ প্ৰৱেশ কৰিম উদ্ধৱ মই নাযাওঁগৈ ক'ত জানানে শ্ৰীমদ ভাগৱত অৰ্ণৱম
অৰ্ণৱ মানে হ'ল সাগৰ বা সমুদ্ৰ। মই মহাভাগৱত সমুদ্ৰৰ মাজত প্ৰৱেশ কৰিম আৰু মোৰ ৰূপটো কেনেকুৱা হ'ব? শংখ চক্ৰ গদা পদ্ম এনেকুৱা হ'ব নেকি? নহয়, মোৰ ৰূপটো হ'ব বাংময়। তেহনয় বাংময় মূৰ্তি প্ৰতক্ষা বৰ্ততে হৰে। মোৰ ৰূপটো হ'ব বাংময়, অৰ্থাৎ বাক যোগ ময় সমান বাংময়, অৰ্থাৎ শব্দ ব্ৰহ্ম। নাম ৰূপত শব্দ ব্ৰহ্ম ৰূপত মই ভাগৱত মহাসমুদ্ৰত প্ৰকাশমান হৈ থাকিম। আৰু সেই ভাগৱত মহাসমুদ্ৰত থকা বাংময় শব্দ ব্ৰহ্ম নাম ৰূপ আপুনি মই যদি হৃদয়ত স্মৰণ কৰোঁ, ধাৰণ কৰোঁ, মুখেৰে যদি কীৰ্তন কৰোঁ, কৰ্ণসন্তে যদি শ্ৰৱণ কৰোঁ, কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব। হৰে মানে তৎক্ষণাৎ হৰণ হৈ যায়। 4টা মাৰ্ক দিলে: শ্ৰৱণাৎ, সেৱনাৎ, পাঠাৎ, দৰ্শনাৎ। অৰ্থাৎ এই বাংময় মূৰ্তি মহাভাগৱত নাম বস্তুক যদি শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ, তেতিয়াহ'লে আমি পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিছোঁ। যদি আমি কীৰ্তন কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ, তেতিয়াহ'লে পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিছোঁ। যদি আমি শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আমাৰ সময়ৰ অভাৱ, তেতিয়াহ'লে ভাগৱতলৈ চাই আমি যদি এভাগ সেৱা কৰি থৈও 5 মিনিটমান বহিয়ে আমি গুচি গৈছোঁ, তেতিয়াহ'লে তাতো জীৱৰ কল্যাণ। 4 নম্বৰতে সিদ্ধান্ত দিলে, যেতিয়া ভাগৱত শোভাযাত্ৰা কৰি কৰি পদপথেৰে গৈ থাকে, সেই মুহূৰ্তত আপুনি আমি গাড়ী বা চাইকেল চলাই গৈ থাকোঁতেও বা নামঘৰলৈ যাবলৈ আপোনাৰ মোৰ সময়ৰ অভাৱ হোৱা সূত্ৰে আমি গাড়ী চলাই গৈ থাকোঁতেও গাড়ীৰ পৰা যদি ভাগৱতক দৰ্শন কৰি সেৱা ভাগ কৰি থৈ যাওঁ, তাতো জীৱৰ কল্যাণ শাস্ত্ৰই সিদ্ধান্ত দিছে। শ্ৰৱণাৎ, সেৱনাৎ, পাঠাৎ আৰু দৰ্শনাৎ, এই 4টি পথেৰে জীৱৰ পাপ নাশ হয় আৰু পুণ্য উপাৰ্জন হয় বুলি বৰ্তমান পদে আমাক সিদ্ধান্ত দিলে। ৰাম নাৰায়ণ বাস বুলিলে কইটো পাপী, ভৈলে প্ৰায়শ্চিত্ত সবে পাপৰ তথাপি। অৰ্ধনামে কৰে মহা প্ৰলয় পাপৰ, ইটো দি যে উচ্চাৰিলে 4 অক্ষৰ। হেৰৌ তহঁতি ইমানটোও নাজান যে ভগৱন্ত বস্তুৰ নামৰ আধাও যদি উচ্চাৰণ কৰে, তেতিয়াও জীৱৰ ৰাখি ৰাখি পাপ নাশ হৈ পুণ্য উপাৰ্জন হয়। আৰু তেনেস্থলত এই অজামিল নামৰ জীৱই ভগৱন্তৰ নাৰায়ণ বুলি সম্পূৰ্ণ 4টি অক্ষৰযুক্ত নামটোকে উচ্চাৰণ কৰি দিলে। আৰু তেনে ক্ষেত্ৰতো তহঁতি নৰকলৈ নিবলৈ আহিছ, হেৰৌ তহঁতি কেনেকুৱা অধম, এই বুলি বিষ্ণুদূতে অৰ্থাৎ 4 পাৰিষদে যমদূতক ককৰ্থনা কৰিছে। ৰাম হেন জানা আৰু আত পাপ আছে ৰহি, নপাওঁ অন্ত নামৰ মহিমা আমি কহি। যত যজ্ঞ জপ তপ তীৰ্থ ব্ৰত দান, লক্ষ কোটি গুণ নোহে নামৰ সমান। হেৰৌ আমিয়ে নামৰ মহিমা কৈ কৈ অন্ত কৰিব নোৱাৰোঁ। বিষ্ণুদূতকেইটাই যমদূতৰ আগত কৈছে যে যত যজ্ঞ জপ তপ তীৰ্থ ব্ৰত দান, লক্ষ কোটি গুণ নোহে নামৰ সমান। লক্ষ কোটি জপ যজ্ঞ তপ তীৰ্থ ব্ৰত দান আদি যদি মনুষ্য নামৰ জীৱই পালন কৰে, তাৰ পৰা যি পুণ্য হয়, এবাৰ কৃষ্ণ নাম
ৰাম নাম, হৰি নাম, বিষ্ণু নাম, জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰাৰ মাত্ৰকে যি পুণ্য উপাৰ্জন হয়, বাকী সমস্ত পুণ্য তাৰ ওচৰো চাপিব নোৱাৰে বুলি সিদ্ধান্ত দিছে। গো কোটি দানং গ্ৰহণেশ কাশী, মাগে প্ৰয়াগে যদি কল্পবাসী, সুমেৰু সমান সুবৰ্ণ দানং, ন তুল্যং গোবিন্দ নামং। এবাৰ গোবিন্দ বা কৃষ্ণ বুলি উচ্চাৰণ কৰাৰ লগে লগে বাকী সমস্ত পুণ্য ম্লান হৈ যায় বুলি সিদ্ধান্ত দিছে। ৰাম হেন বাবুলিবা দ্বিজ, দুষ্ট দুৰাশয়, দিনে কৰি আছে মহা মহা পাপচয়, লক্ষ কোটি প্ৰায়চিতে নাহিকে নিস্তাৰ, এক নাম মাত্ৰে কেনে নিষ্কৃতি ইহাৰ, দেৱাৰ উত্তৰ শুনিবি তিনি দূত, হৰি নাম মহিমা কহন্তে অদ্ভুত, ব্ৰহ্মবধ সুৰাপান অগম্য গমন, মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ শৰণ, মিত্ৰ দ্ৰোহ কৰে মঠ, মন্দপদ গধ, পিতৃ মাতৃ স্ত্ৰী নৃপতিৰ লই বধ, আচৈ আনো যত, মহাপাপ গণ, সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। পদে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে যে দেও আৰু উত্তৰ শুনিবি তিনি দূত। তহঁতৰ মনত যদি প্ৰশ্ন হৈছে যে অজামিলে প্ৰত্যেক দিনাই ৰাখি ৰাখি পাপ কৰ্ম কৰিছিলে, অধৰ্মী আছিল, আৰু অধৰ্মী হোৱাৰ পাছতো তাৰ লক্ষ কোটি প্ৰায়শ্চিত্ত কেনেকৈ নিষ্পত্তি হ'ল, এবাৰ নাম ল'লে সমস্ত পাপ খণ্ডন হৈ যায়নে? এনেকুৱা অদ্ভুত আচৰিত নিচিনা লাগিছে তহঁতৰ। গতিকে ইয়াৰ উত্তৰটো দিওঁ, তহঁতি শুন। হৰি নাম মহিমা কহন্তে অদ্ভুত। প্ৰকৃততে হৰি নামৰ মহিমা অদ্ভুত, আচৰিত, বিপৰীত। ব্ৰহ্মবধ সুৰাপান অগম্য গমন, মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ শৰণ। সৰ্বপ্ৰথম পদে আমাৰ মহাপাপ হ'ব লগা কৰ্মকেইটাৰ লগত চিনাকি কৰি দিছে। ব্ৰহ্মবধ, ব্ৰহ্মবধ মানে ভ্ৰূণ হত্যা। স্বাভাৱিকতে আমি মনুষ্য নামৰ জীৱক যি পৰমাত্মাৰূপী ভগৱন্তৰ অংশস্বৰূপ আমি জীৱ আত্মা, চাৰিটা ভাগত ভাগ হৈ আছোঁ। এই চাৰিটা ভাগ হ'ল ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, যাক সহজতে কোৱা হয় উৰণ, বুৰণ, ভ্ৰমণ, গজন। এই চাৰিমুঠি জীৱ। আৰু ইয়াৰ ভিতৰত জ্ঞানময় কোষ, মনোময় কোষ, বিজ্ঞানময় কোষ আদি আদি ধৰণে এই চাৰিমুঠি জীৱত প্ৰকাশমান হৈ আছে। কিন্তু মনুষ্যৰ লগত দুটা বিশেষ বস্তু ভগৱন্তই বেছিকৈ দিলে, সেয়া হ'ল জ্ঞান আৰু বিবেক। বাকী তিনিমুঠি জীৱতকৈ পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত আমি শৰীৰধাৰী মনুষ্যক এই দুটা বস্তু বেছিকৈ দিলে। কোনটো ভাল, কোনটো বেয়া, কি খাব লাগে, কি খাব নালাগে, কলৈ যাব লাগে, কলৈ যাব নালাগে,
কি কৰ্ম কৰিব লাগে কি কৰ্ম কৰিব নালাগে প্ৰত্যেকটো আমি বাছ বিচাৰ কৰিব পৰা এটা শক্তি আমাক ভগৱন্ত বস্তুৱে দিলে আৰু সেই শক্তিৰ অধিকাৰী হৈ আমি যদি ব্ৰহ্মবধ কৰোঁ জীৱ হত্যা কৰোঁ বিনা কাৰণত তেতিয়াহ'লে সেইটোক ব্ৰহ্মবধ বুলি কোৱা হৈছে তাৰ পৰা ৰাখি ৰাখি পাপ জন্ম হয় জমা হয় আৰু তাৰ কাৰণে জীৱন নৰকলৈ যাব লগা হয় এতিয়া ভ্ৰূণ হত্যাটো আপোনাৰ হবে জানে সৰ্বপ্ৰথম ভ্ৰূণ হত্যা হ'ল এজনী হাঁহ বা কুকুৰা নামৰ প্ৰাণীয়ে যেতিয়া এটা কণী পাৰে সেই কণীটোৰ পৰা এমাহমান মাকজনীয়ে বুকুৰ দি দিয়াৰ লগে লগে তাৰ নিচিনা এটি প্ৰাণীৰ পুনশ্চ সৃষ্টি হয় জন্ম হয় গতিকে সেই কণীটো আমি যদি আহাৰ হিচাপে গ্ৰহণ কৰোঁ তেতিয়াহ'লে তাক ব্ৰহ্ম হত্যা বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে ভ্ৰূণ হত্যা এইটো হ'ল ব্ৰহ্মবধ দ্বিতীয়তে মাতৃগৰ্ভত থকা এটি দেৱশিশু যেতিয়া অংকুৰিত হয় মাতৃগৰ্ভত তাক যদি ৰাখিব নিবিচাৰি ডাক্তৰৰ হতুৱাই তাক গৰ্ভপাত কৰা হয় তেতিয়াহ'লে সেইটো হ'ল ব্ৰহ্মবধ ব্ৰহ্মবধ ২ নম্বৰতে সিদ্ধান্ত দিলে সুৰাপান আপোনালোকে জানে অগম্যাগমন মানে বেইছালয়লৈ যোৱা মানে গুৰুজন বস্তুৱে দ্বিতীয় স্কন্ধত এটি কথা সুন্দৰভাৱে উল্লেখ কৰিছে অন্য দেৱী দেৱ নকৰিবা সেও গৃহ নপখিবা তাৰ মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ভক্তি শৈৱ ব্যভিচাৰ প্ৰত্যেকটো কথা গুৰুজনাই বিৰাট ব্ৰহ্মাণ্ড আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ মাজত দৰ্শন কৰাইছে বিৰাট ব্ৰহ্মাণ্ড মানে এই মায়াময় সংসাৰখন আৰু ক্ষুদ্ৰ ব্ৰহ্মাণ্ড মানে এই ২৪টি তত্ত্বৰে গঠিত শৰীৰ এই শৰীৰক প্ৰকৃতি বুলি কোৱা হৈছে আৰু এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডকো প্ৰকৃতি বুলিয়ে সিদ্ধান্ত দিয়া হৈছে